বিভিন্ন ঠাই পৰিদৰ্শন কৰি পৰিস্থিতি মূল্যায়ন কৰাৰ পিছত এতিয়া আমি অধিক আত্মবিশ্বাসী হৈ পৰিছোঁ। বৰ্তমান চলি থকা এক্সিট পোল সন্দৰ্ভত যি চৰ্চা হৈছে সেয়া বাস্তৱতাৰ সৈতে মিল নাখায় বুলি ৰাইজে নিজেই জনাইছে। এক্সিট পোল প্ৰকাশ পোৱাৰ পিছত অসমৰ 126টা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোকেই ফোনযোগে জনাইছে যে এক্সিট পোলত দেখুওৱা তথ্যসমূহ সম্পূৰ্ণ সঠিক নহয়। আনকি যিবোৰ সমষ্টিত আমি আগতে বিশেষ আশা কৰা নাছিলোঁ সেইসমূহ স্থানৰ ভোটাৰেও এইবাৰ চৰকাৰৰ বিপক্ষে ভোট দিয়া বুলি জনাইছে। আগতে যি আত্মবিশ্বাস আছিল এতিয়া সেয়া আৰু অধিক শক্তিশালী হৈছে। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ নেতৃত্বত অসমত বিৰোধী ঐক্যই ৰাইজৰ আশীৰ্বাদ লাভ কৰি এইবাৰ চৰকাৰ গঠন কৰিব বুলি আমি বিশ্বাস কৰোঁ। এইবাৰৰ নিৰ্বাচনত ৰাইজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি বিজেপিৰ বিৰুদ্ধে নিজৰ মত প্ৰকাশ কৰিছে। এই মন্তব্য আগবঢ়াই বজালীৰ পাঠশালাত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ অধ্যক্ষ দীপ বায়নে সংবাদ মাধ্যমৰ আগত। নিউজ ডেস্ক, বিজনী, ফৰ্চ 24। ফলাফল আজি আমি বিভিন্ন ঠাইত ঘূৰিছোঁ। প্ৰায় ধুবুৰী জিলা, বঙাইগাঁও জিলা, গোৱালপাৰা জিলা, বৰপেটা জিলা আৰু এতিয়া বজালী শেষত। গোটেই ঠাই ঘূৰি পেলাই গোটেই ফৰকাল মানুহবিলাকৰ মুখমণ্ডলত ফৰকাল দেখিছোঁ। আৰু এই যে এক্সিট পোল, যিটো এক্সিট পোলৰ কথা কৈ আছে, এই এক্সিট পোলটো কৰাৰ বিনিময়ত আমি আৰু আজিৰ সময়ছোৱাত, আজিৰ ডেটত এতিয়া ঘূৰি ফুৰি আহি এক্সিট পোলৰ যি এটা গোটেই টিভি মিডিয়াত চৰ্চা চলি আছে, এই এক্সিট পোলৰ পৰা আমি আৰু বেছি কনফিডেণ্ট হ'লোঁ যে এই এক্সিট পোলৰ বিনিময়ত বিভিন্ন ঠাইৰ পৰা অসমৰ 126টা সমষ্টিৰ ৰাইজে বিভিন্ন ধৰণে ফোন কৰিছে। বহুত মানুহে লগ পালেও কয় বোলে দাদা এক্সিট পোলত ইমান ভুৱা কথা দি আছে, ইমান মিছা কথাবিলাক এক্সিট পোলত কৈ আছে। যিবিলাক সমষ্টিত আমি ভাবিছিলোঁ যে এইবিলাক সমষ্টিত আমাৰ ভাল নহয়, সেই সমষ্টিৰ ৰাইজে কৈছে দাদা ভোট কিন্তু এইবাৰ আমি চৰকাৰৰ বিপক্ষে দিছোঁ। গতিকে আমি আগতে যি ধৰণে এটা কনফিডেণ্ট আছিলোঁ তাতকৈ আজি অভাৰ কনফিডেণ্ট হ'লোঁ যে গৌৰৱ গগৈদেৱৰ নেতৃত্বত, লুৰিণ গগৈদেৱৰ নেতৃত্বত, অখিল গগৈদেৱৰ নেতৃত্বত আৰু আমাৰ বিৰোধী ঐক্য মঞ্চই মিলি পেলাই ৰাইজে যি আশীৰ্বাদ দিছে, আমি এইবাৰ অসমত ৰাইজৰ আশীৰ্বাদত এইবাৰ কংগ্ৰেছৰ লগত আমাৰ বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ হ'বলৈ গৈ আছে। এই আজিৰ দিনটো ঘূৰি ফুৰি মানুহৰ লগত কথা বতৰা পাতি আজিৰ দিনৰ এই কনফিডেন্সটো আমি পাইছোঁ, বেছি কনফিডেণ্ট হৈছোঁ। উজনি অসমত কেনেধৰণৰ হ'ব? নিশ্চয়কৈ ভাল হ'ব উজনি অসমত অকল নহয়, এইবাৰ নিৰ্বাচন ৰাইজে খেলিছে বিজেপিৰ বিৰুদ্ধে। আমি কংগ্ৰেছ বা আমি বিৰোধী ঐক্য মঞ্চ এটা ৰাইজৰ জৰিয়তেহে মাথোঁ। এইবাৰ ৰাইজে তেওঁলোকৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে, কোনো মুখেৰে মাত মতা নাই। এই যে মই ক'লোঁ এইমাত্ৰ যে ৰাইজে এই যে বিভিন্ন ধৰণৰ টিভি মিডিয়াত যে আহি আছে, এই কথাবিলাকত ৰাইজে ওলোটাই আমাক ক'ব ধৰিছে এইবিলাক মিছা কথা। আমাকহে কৈছে আপোনালোক হতাশ নহ'ব, চৰকাৰ এইবাৰ ৰাইজৰ পক্ষত যাবলৈ গৈ আছে। গতিকে উজনি অসম, বৰাক উপত্যকা, নামনি অসম, মধ্য অসম সকলোতে এইবাৰ ৰাইজে নিৰ্বাচন খেলিছে বিজেপিৰ বিৰুদ্ধে আৰু এইবাৰ ৰাইজ জয় হ'ব। হিমন্ত বিশ্ব শৰ্মা বিজেপি পৰাজিত হ'ব। চৰ্চিত হৈছে দিছপুৰ সমষ্টিত কি হ'ব? সকলো সমষ্টিৰে চৰ্চাৰ কেন্দ্ৰবিন্দুলৈ আহিছে এতিয়া। তেওঁলোকে যিবিলাক সমষ্টিত আপোনালোকে বিৰাট অভাৰ কনফিডেণ্ট আপোনালোকে দেখিছিলে নহয়, শুনিছিলে নহয়, সেইবিলাক এতিয়া তেওঁলোকৰ সেই কনফিডেন্সত থকা নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপিৰ এই নতুন বিজেপি দেই, আদৰ্শবিহীন বিজেপিবিলাক বা যিবিলাকে নিৰ্বাচনত সেইবিলাকৰ এতিয়া থৰক বৰক, চিপৰাং, বেলচা এইবোৰ শব্দ ক'বলৈ ধৰিছে। গতিকে তেওঁলোকৰ নিজৰ কনফিডেন্ট হেৰুৱাইছে। চৰকাৰ ৰাইজৰ হ'বলৈ গৈ আছে।